মই বৰ্তমান উপস্থিত আছোঁ আজাৰগুৰিৰ এইটো উত্তৰপাৰ চুক বুলি কয়। আমি গ্ৰন্থ পঢ়ক আৰু পঢ়ক সজাগতা কাৰ্যসূচীৰ কাৰণে আহিছোঁ। আমি প্ৰথমতে এই কণ কণ ছাত্ৰ ছাত্ৰীসকলক আমি চিনাকি কৰি দিম, সিহঁতৰ বিষয়ে জানিম, সিহঁতি কেনেকৈ থাকে, কি খেলি ভাল পায়, ভৱিষ্যতে কি হ'ব সকলো সুধিম। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী বিদ্যুতিকা শইকীয়া। কোন স্কুলত পঢ়িছা? কোন স্কুলত? অগুৰি পৌনী গোহাঁইগাঁও প্ৰাথমিক বিদ্যালয়। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী আশিষ শইকীয়া। কোন স্কুলত পঢ়িছা? এখন চাইনক দেশৱালী বস্তি প্ৰাথমিক বিদ্যালয়। কোন ক্লাছত পঢ়িছা? তুমি তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী বাস্তৱ শইকীয়া। কোন স্কুলত পঢ়িছা? জ্যোতি বিদ্যাপীঠ। কোন ক্লাছত পঢ়িছা? তোমাৰ নামটো ক'বা। নমস্কাৰ, মোৰ নাম শ্ৰী ঋতুপন শইকীয়া। কোন ক্লাছত পঢ়িছা? 5। কোন স্কুলত পঢ়িছা? অগুৰি পৌনী গোহাঁইগাঁও প্ৰাথমিক বিদ্যালয়। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী শইকীয়া। কোন ক্লাছত পঢ়িছা? 6ত। কোন স্কুলত পঢ়িছা? কাইমা স্কুল। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম মনোৰঞ্জন দত্ত। তুমি কোন ক্লাছত পঢ়িছা? ক্লাছ 8। কোন স্কুল? একে স্কুলতে হয়নে? তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী অংকুৰ শইকীয়া। মই ক্লাছ 6ত পঢ়োঁ। কোন ক্লাছত পঢ়িছা? 6ত। তোমালোকে কি কি কৰি ভাল পোৱা বাৰু কোৱাচোন। তোমালোকে কি কি কৰি ভাল পোৱা? কোৱা কোৱা। তোমালোকে কি কৰি ভাল পোৱা? তুমি কি কৰি ভাল পোৱা? বাহিৰা কিতাপ তোমালোকে পঢ়া নাই? পঢ়া? তোমালোকৰ ইয়ালৈ বাতৰি কাকত আহেনে? বাতৰি কাকত নাহে। আৰু এনেই তোমালোকৰ বাহিৰা কিতাপ অন্য এনেকৈ শিশু গল্প, শিশু উপন্যাস এইবিলাক পঢ়িছা নাই? লাইব্ৰেৰী আছেনে ইয়াত? লাইব্ৰেৰী নাই? স্কুলৰ লাইব্ৰেৰী আছে, মানে এনেই অঞ্চলত তোমালোকৰ লাইব্ৰেৰী নাই হয় নাই? কি হ'বলৈ মন আছে তোমালোকৰ কোৱাচোন? ভৱিষ্যতে কি হ'ম বুলি ভাবিছা বাৰু? কি হ'বলৈ মন যায়? আৰ্মিত যাবা? আৰ্মিটোৱে চিনি পোৱা নি? বেলেগ আৰু অন্য হ'বলৈ মন নাযায়? ডাক্তৰ, ইঞ্জিনিয়াৰ এইবিলাক হ'বলৈ মন নাযায়? যায় নাই? তোমালোকে কি হ'বলৈ বিচাৰিছা? কি হ'ব বিচাৰিবা বাৰু? কি হ'বলৈ বিচাৰিবা বাৰু কোৱাচোন? আৰ্মি? সকলো আৰ্মিতে যাবা। তুমি কি হ'বা? আৰ্মি? তুমি পিছে অকল আৰ্মিলৈ গ'লে নহ'ব, তোমাৰ দাঁত ধোন, তোমাৰ দাঁতেই নাইকিয়া, গোটেই দাঁত লাগিব, সকলো বস্তু লাগিব। তোমাৰ কি হ'বলৈ মন আছে বাৰু কোৱাচোন? তুমি কি হ'বা? তোমালোকে কবিতা, তুমি কি হ'ম বুলি ভাবিছা? এনেই গান চান গাব জানা নাই? গান জানা নাই? স্কুলৰ কিবা কিবি মুখস্থ আছেনে? কবিতা মুখস্থ আছে নাই? আছে। গোৱাচোন, কবিতা এটা গাই দিয়া। মোৰ নাম দেউতী, মোৰ ভাই, তেওঁ মোৰ দেউতা, মোৰ আই হুৱা, মোৰ আইতা, এয়া মোৰ ককা, গাৰ ছাল হুতুৱা, দাই চুলি পকা, হোৱা হ'ল পাহল, পেহীয়ে বয় তাত, খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত। তুমি কি গাবা? তুমি কিবা গাবানে? কি গাবা? গান মুখস্থ আছে নাই? সৰু গান আছেনে? কবিতা গাব পাৰিবা? গোৱা, কবিতা এটা গোৱা। লগুণ একোকে নাখাওঁ আজি, একেবাৰে ভোক নাই, আছে যদি আধাকে চিৰা দিবা ভাল চাই, দৈ মোক নেলাগে, গাখীৰৰ সৰ পালে, খেজুৰি গুৰ নেকি লৈয়া এইফালে, নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নালাগে এই সময় জলপান, আজি যদি অহা নাই ভীম চিম পালোৱান, তাৰ বাবে ভাজি থোৱা 2টামান আলুৱান, পাপৰ আছিল বোলে অঙঠাত হেকচোন, আচাৰ ওলাব পাৰে বিচাৰিলে চুকখন, ৰৌ মাছ ভজা আছে তাৰো 2 চকালে, এয়াই হ'ব লগুণত আৰু একো নালাগে। আৰু কোনে কি গাবা? তুমি আৰু তুমি কিবা গান গাবা? গান গাব পাৰিবা নাই? কি গাবা? কবিতাহে গাবা? সকলোৱে কবিতাহে পায়, স্কুলৰ কবিতাহে বেছিকৈ পঢ়া হয় নাই? গোৱাচোন, কবিতাটোকে গোৱা। ককা আৰু নাতি ল'ৰা, ককা আৰু নাতি ল'ৰা একেলগে বহি, সাজিছে বালি ঘৰ, দুই হাঁহি হাঁহি, পোনাটি পোৱা যেন প্ৰথম কিয়ন, আনজন সন্ধিয়া হেঙুলি ৰহন, হাঁহি হাঁহি পোনাটিয়ে কয় ওলাই হে, সাজিম ইয়াতে ঘৰ মোৰ অতি যতনেৰে, থাকিব ইয়াতে মোৰ হাতী ঘোঁৰা যত, লগোৱা লিগিৰি বয়বস্তু কত, চাৰিওফালে ওখ ওখ ঢাপ তুলি মই
একো নাই, পাহৰি গৈছা, একো নাই। ৰাখিম ফুলনি খনি জেউতি চৰাব বাটৰাই ভুলবোৰ ৰৈ চাব। এই তুমি কিবা গাবা? গোৱা। উই সঞ্চয় মাটি ককা মৌ সঞ্চয় বিচনিকা উই সঞ্চয় মাটি ৰখৰে মৌ সঞ্চয় মধুপৰখন বাহে কিবনা সঞ্চয় নিত্যে আন্ধা মাথোন চৌ চাঙা জ্ঞান সঞ্চয় পোহৰ বিলাই মনত নেদেখা খুন্দিব পুণ্যটোৱে গংগাজল সাঁচি থলে হয় নিমখ সোণা পাতত মহ গুলি জল সাঁচি থলে নহয় নিমখ সাঁচি থোৱাকে সঞ্চয় নকৰে যদি তাৰ হৃদয়ত নহয়। তুমি কিবা গাবানে? কোৱা, কিবা এটা গাই দিয়া। গান গালে গানো গাই দিয়া, চবে কবিতাই পঢ়িছা। কি গাবা কোৱা? তুমি কিবা গাবা? তুমি কিবা গাবা? কোৱা। সঞ্চয় মাটি ককৰা মৌ সঞ্চয় বিচনীখন উই সঞ্চয় মাটি ৰখৰে মৌ সঞ্চয় মধুমখন বাহে কিপন্দিত অন্ধাৰ মাথোন চুৰ চাঙত জ্ঞানৰ সঞ্চয় পোহৰ বেলা মনত নেদেখা খুন্দিবল আন্ধাৰ তয়ো পুণ্যজল সাঁচি থলে নহয় নিৰ্মল সাঁচি থলে নহয় নিৰ্মল। একো নাই, পাহৰি গৈছা, একো নাই বাৰু, ঠিকে আছে দিয়া। তোমালোকে শুনা, আমি যে আহিছোঁ তোমালোকৰ ইয়ালৈ, এতিয়া যেনেকৈ তোমালোকে এতিয়া কবিতা গাইছা, সাধু ক'বলৈ জানিব লাগিব, ইয়াত সাধু কিতাপো আছে, তোমাৰ জীৱনী পঢ়িব লাগিব, সকলো পঢ়িব লাগিব, গম পাইছানে? এতিয়া আমাৰ লক্ষ্যটো হ'ল কি, অসমৰ চুকে কোণে ছাত্ৰ ছাত্ৰীসকলক অকল পাঠ্যপুথি কিতাপ পঢ়িলে নহ'ব, বাহিৰা কিতাপো পঢ়িব লাগিব। যেনেকৈ তোমাৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ নাম শুনিছা নাই? হোমেন বৰগোহাঁইৰ নাম শুনিছা? মামণি ৰয়চম গোস্বামীৰ নাম শুনিছা নাই? যিসকলে বিজ্ঞ লেখক সাহিত্যিকসকলৰ বিষয়ে জানিব লাগিব, পঢ়িব লাগিব। তোমালোকো তেনেকুৱা ভাল সাহিত্যিক হ'বলৈ মন যায় নাই? লিখিব লাগিব, পঢ়িব লাগিব। গতিকে অকল পাঠ্যপুথি পঢ়িলে নহ'ব। তোমালোকৰ ইমান ধুনীয়া সম্পদ আছে দেখিছা, কিমান ধুনীয়া ধুনীয়া জেগা আছে ইয়াত। এইবিলাকলৈ আহিলে কবিতাৰ জেগাবিলাকেই কবিতা লাগে, হয় নাই? গতিকে তোমালোকে সৃষ্টি কৰা, লিখি পেলাই মা দেউতাক ক'বা, মাহেকত এখন আলোচনী এখন হ'লেও কিনি আনিবা, গম পালা? শিশু আলোচনীৰ নাম চিনি পোৱা? মৌচাক, নতুন আৱিষ্কাৰ, 12-18, মুকুতা, সফুৰা, তাৰপাছত মৌ মাত, ৰং মেলা, হিয়া ৰামধেনু, মৌ মাত, ধেৰ আছে, অজস্ৰ শিশু আলোচনী আছে, গম পালানে? তোমালোকে মা দেউতাহঁতক ক'বা যে মাহেকত একোখন আলোচনী আমাক কিনি দিয়ক। বেছি পইচা নলয়, 25 টকা এটা বা 30 টকা এটা ল'ব, হয় নাই? বা টিয়কলৈ গ'লে তোমালোকে যেতিয়া টাউনলৈ যাবা, তেতিয়া এখন বাতৰি কাকত হ'লেও কিনি আনিবা। বাতৰি কাকতবিলাক পঢ়িব লাগে। পঢ়িলে কি হ'ব, বানান শুদ্ধ হ'ব, কথা ক'ব জানিবা, মানুহলৈ ভয় নালাগে। এতিয়া আমাৰ কিছুমান কাম কৰিবলৈ ভয় লাগে, হয় নাই? যেতিয়া আমি পঢ়িম, লিখিম, তেতিয়া আমি বহুত কথা জানিব পাৰিম, গম পালানে? গতিকে ঠিকে আছে, আমি তোমালোকক লগ পালোঁ, ভাল লাগিলে। তোমালোকৰ ইয়াৰ পৰা যাতে ভাল মানুহ হয়, আমাৰ এনে এষাৰ কথা আছে নহয়, বোকাত পদুম ফুলে বুলি কয় নাই? গতিকে তোমালোকৰ ইয়াৰ পৰা ভাল মানুহ সৃষ্টি হ'ব লাগিব, গম পালানে? আমি এইখিনিকে ক'লোঁ। আৰু তোমালোকে এইখিনি কিতাপ সকলোৱে সলনা সলনিকৈ পঢ়িবা দেই। আগতে কোনোবাই কিতাপ দিছেনে ইয়াত? নাই দিয়া, হয় নাই? তোমালোকৰ ওচৰলৈ কিতাপ হয়তো চাগে ময়ে প্ৰথম দিছোঁ, গম পালানে? গতিকে অকল মই তোমালোকৰ কাৰণে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এনেকৈ কিতাপ দিওঁ, গম পালা? সেইকাৰণে মোক মানে গ্ৰন্থ বন্ধু বুলিও কৈ দিয়ে বহুতে, মানে কিতাপৰ লগতে মই ব্যস্ত থাকোঁ এনি টাইম, গম পালানে? ভাল লাগিলে। এতিয়া আজিলৈ আহোঁ দেই।